পৰ্যায়লৈ এই কেন্দ্ৰটো গৈছে। মই আশা ৰাখিম কেম্পাছত যথেষ্ট মাটি আছে, গতিকে ইয়াত মানে ইচ্ছা কৰিলে ইউনিভাৰ্চিটি পৰ্যন্ত ইয়াত আছে আৰু 216তম বেইল দিৱস হিচাপে সেইটো আজি ইয়াত উদযাপন কৰিছে। আৰু মই যিহেতু আৰম্ভণিৰ পৰা ইয়াৰ লগত এটা সম্পৰ্ক ৰাখি চলিছোঁ, সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই আহিলোঁ। কথাটো ইমানেই আৰু। আজি আমাৰ অনুষ্ঠানটো হ'ল আমাৰ 216তম বিশ্ব লুই ব্ৰেইল দিৱস। এই দিৱসটো আমি প্ৰতি বছৰে আমাৰ যেতিয়া বিদ্যালয়খন স্থাপন হৈছে, এই বিদ্যালয়খন স্থাপনৰ পৰাই আমি প্ৰতি বছৰে এই দিৱসটো আমি উদযাপন কৰি আহিছোঁ। কিন্তু আমি উদযাপন কৰিছিলোঁ প্ৰথমতে আমি দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়, তেতিয়া মই তাত প্ৰধান শিক্ষক হিচাপে আছিলোঁ। এতিয়া মই ৰিটায়াৰমেণ্ট হ'লোঁ 2020 চনৰ ফেব্ৰুৱাৰীত। আজি মই 6 বছৰ হ'ল ৰিটায়াৰমেণ্ট হ'বৰ। এই 6 বছৰত ভৰি দিছোঁ। এই 6 বছৰত কি হ'ল, আমি এই 2019 চনত আমি এই বিদ্যালয়খন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মোৰ নেতৃত্বতে আমাৰ আগৰ মিনিষ্টাৰ বাইদেউৰ লগত আমি সংগঠনবিলাকৰ লগত লগ হৈ মোৰ নেতৃত্বতে এইখন বিদ্যালয় স্থাপন কৰিছিলোঁ। আৰু আজি প্ৰথমবাৰ এই দিৱসটো দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পাতিবলৈ সক্ষম হৈছোঁ। এইটো মোৰ গৌৰৱান্বিত। আৰু মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকৰ মিডিয়া চেনেলৰ যোগেদি এইটো নৰ্থ ইষ্টৰ প্ৰথম দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ নৰ্থ ইষ্টত এতিয়ালৈকে দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হোৱা নাই। গতিকে আপোনালোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এনেকুৱা এটা প্ৰচাৰ কৰি দিয়ক যাতে এই বিদ্যালয়খন এই নৰ্থ ইষ্টৰ ভিতৰত যিখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হৈছে, এই বিদ্যালয়খন যাতে এখন জাকত জিলিকা হৈ উঠে। আৰু ইয়াৰ পৰাই যাতে গোটেই নৰ্থ ইষ্টৰ আমাৰ যিখন দিব্যাংগ ভাইসকল আছে, দিব্যাংগ ল'ৰাসকল আছে, বিশেষভাৱে সক্ষম ষ্টুডেণ্টসকল আছে, যাতে উপকৃত হয়, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন। আৰু এই নৱবৰ্ষত আপোনালোকে ইমান সহায় সহযোগ কৰিছে আমাৰ এই অনুষ্ঠানটোৰ লগত, আপোনালোকৰ মিডিয়া চেলক মই কৰজোৰে নমস্কাৰ জনাইছোঁ, যাতে আপোনালোকে ভৱিষ্যতে আমাক এনেকুৱা সংগ দিয়ে। আজি উপস্থিত আছিলে আমাৰ এইটোত আছিলে অকল 216তম বিশ্ব লুই ব্ৰেইল দিৱসে নাছিল, এইটোত আমাৰ তাৰমানে আজি পতাকা উত্তোলন কৰিছিলে। আমাৰ পতাকা উত্তোলন, গৃহ উদ্বোধন আৰু আমাৰ মহামানৱ লুই ব্ৰেইলৰ মানে চাকি বন্তি জ্বলাইছিলে আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক মান্ত ডাঙৰীয়াই। তাৰপিছত আমাৰ ইয়াত উপস্থিত আছে এতিয়া আমাৰ ছেক্ৰেটাৰী সামাজিক ন্যায় আৰু সবলীকৰণৰ ছেক্ৰেটাৰী, আৰু আমাৰ দিছপুৰৰ বিধায়ক প্ৰতুল বৰা ছাৰ, এইটোতো সকলোৱে জানে। আৰু আমাৰ বহুত বিষয়াসকল তাত আছে। আৰু আমাৰ নেত্ৰালয়ৰ ডিৰেক্টৰ হৰ্ষভট্ট ডাঙৰীয়া আছে। তাৰপিছত ষ্টাৰ চিমেণ্টৰ প্ৰদীপ পুৰোহিত ছাৰ আছে। তাৰপিছত আপোনাৰ এই বিভিন্ন যিবিলাকে ৱাৰ্কত কাম কৰি আছে এই প্ৰতিবন্ধীসকলৰ কাৰণে, তেখেতসকল উপস্থিত আছে। আৰু আমাৰ দিব্যাংগ যিবিলাক পাছ হৈ গৈছে, ইয়াৰ পৰা পাছ কৰি গৈছে, সেই তেওঁলোকৰ তাৰমানে আমাৰ ইয়াত আজি উপস্থিত হৈছে। আৰু তেওঁলোকক আজি আমি যিখিনি ফিল্ডত ভাল কাম কৰিছে বা নিজৰ কাৰণেও নিজে প্ৰতিষ্ঠিত হৈছে, তেখেতসকলক আমি সম্বৰ্ধনা জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।